মই ইয়াৰ পৰাই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ উঠি অহা নৱপ্ৰজন্মক ইমান এখন সুন্দৰ মঞ্চ তেখেতলোকে আগবঢ়াই দিছে। অনলাইন যোগেদিয়ে হওক বা আমাৰ মঞ্চতেই হওক ইমান এখন সুন্দৰ মঞ্চ আগবঢ়াই দিছে। চ' তেখেতলোকৰ এই অনুষ্ঠানভাগি ইয়াতেই সমাপ্ত নাথাকি পিছলৈও যাতে আৰু ইয়াতকৈ ডাঙৰ এটা অনুষ্ঠান আগবঢ়াই আপোনালোকৰ আগত দিব পাৰে। তো সকলোৰে পৰা এটি জোৰদাৰ হাত চাপৰি বিচাৰিছোঁ তেখেতলোকৰ সকলো কৰ্মকৰ্তালৈ। কৈছিলে তেখেতৰ অন্যটি চৰিত্ৰৰ স্ক্ৰিপ্ট যদি আপুনি আমাক দেখুৱাব বিচাৰে। প্ৰণাম প্ৰভু, উঠা শ্ৰেষ্ঠ নাম ক্ষীৰসাগৰেৰে গোলোকলৈ অহাৰ কাৰণ হে পৰমেশ্বৰ, এক মিনিট লৈ আপোনাৰ কাষলৈ আহিছোঁ। কোৱা শ্ৰেষ্ঠ নাম হে প্ৰভু, আপুনি সকলো ঠাইতেই বিৰাজমান আৰু সকলো বিষয়ৰ প্ৰতি জ্ঞাত। তথাপি আপুনি সুধিছে আপুনি যেতিয়া পৃথিৱীত ৰামৰ অৱতাৰ গ্ৰহণ কৰিছিল, তেতিয়া মই আপোনাৰ ভাতৃ লক্ষ্মণ স্বৰূপে আপোনাৰ সেৱাৰ বাবে গৈছিল। তেতিয়া মই বহুত কষ্ট সহ্য কৰিবলগীয়া হৈছিল। প্ৰভু, সৰু ভাতৃ হোৱাৰ বাবে তেতিয়া এটাই কৰ্তব্য আছিল, দাদা ৰামৰ সকলো আজ্ঞা পালন কৰা। আৰু সেই ককাই ভাইৰ মৰ্যাদা ৰাখিবলৈ গৈ মই বহু ক্ষেত্ৰত আপোনাক বাধা দিব নোৱাৰিলোঁ। যদি মই ডাঙৰ ভাতৃ হ'লোহেঁতেন, তেতিয়া মই আপোনাক কেতিয়াও বনলৈ যাবলৈ নিদিলোহেঁতেন।